Hello learners. তো আমি আজি ভিডিঅ'টোত আলোচনা কৰিম সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ 21 নম্বৰ পাঠটোৰ শ্ৰমৰ সমমৰ্যাদা আৰু সমমূল্যৰ সম্ভাৱ্য ইয়াৰ ভিতৰত থকা বহু বিকল্পধৰ্মী প্ৰশ্নসমূহ আৰু লগতে অনুশীলনীত থকা চমু প্ৰশ্নৰ উত্তৰ আমি এটা আলোচনা কৰিবলৈ ওলাইছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আগলৈ চাই থাকক। গতিকে আৰম্ভ কৰোঁ। পাঠ 21 শ্ৰমৰ সমমৰ্যাদা আৰু সমমূল্য। বহু বিকল্প প্ৰশ্নসমূহৰ পৰা শুদ্ধ উত্তৰটো লিখা। 1. শ্ৰীমতী প্ৰতিভা দেৱী সিং পাটিল ৰাষ্ট্ৰপতি হোৱাৰ আগত কোনখন ৰাজ্যৰ ৰাজ্যপাল আছিল? ক. অসম, খ. ৰাজস্থান, গ. তামিলনাডু, ঘ. গুজৰাট। শুদ্ধ উত্তৰ খ. ৰাজস্থান। তাৰপিছত 2 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি কোন আছিল? ক. দ্ৰৌপদী মুৰ্মু, খ. প্ৰতিভা দেৱী সিং পাটিল, গ. ইন্দিৰা গান্ধী, ঘ. সোনিয়া গান্ধী। শুদ্ধ উত্তৰ খ. প্ৰতিভা দেৱী সিং পাটিল। 3. কিমান বছৰ বয়সৰ পৰা মামণি ৰয়ছম গোস্বামীয়ে সাহিত্য সাধনা কৰিছিল? 12 বছৰ, খ. 10 বছৰ, গ. 13 বছৰ, ঘ. 20 বছৰ। 13 বছৰ বয়সৰ পৰা মামণি ৰয়ছম গোস্বামীয়ে সাহিত্য সাধনা কৰিছিল। 4. কিমান চনত মামণি ৰয়ছম গোস্বামীয়ে জ্ঞানপীঠ বঁটা অৰ্জন কৰিছিল? খ. 1982, খ. 2002, গ. 1997, ঘ. 1942। শুদ্ধ উত্তৰ 2002। 5 নম্বৰ, প্ৰথমবাৰৰ বাবে কল্পনা চাওলা কিমান চনত মহাকাশলৈ গৈছিল? ক. 1988, খ. 2003, গ. 1998, ঘ. 1995। শুদ্ধ উত্তৰ গ. 1997। 6 নম্বৰ প্ৰশ্ন, চন্দ্ৰপৃষ্ঠত ভৰি দিয়া প্ৰথমগৰাকী ভাৰতীয় মহিলা বৈজ্ঞানিক কোন আছিল? ক. কল্পনা চাওলা, খ. নীল আৰ্মষ্ট্ৰং, গ. এডুইন এল্ড্ৰিন, ঘ. মাইকেল কলিন্স। শুদ্ধ উত্তৰ খ. কল্পনা চাওলা। 7 নম্বৰ প্ৰশ্ন, বাসিন্দ্ৰীপাল কোন আছিল? ক. দৌৰবিদ, খ. পৰ্বতাৰোহী, গ. বক্সাৰ, ঘ. ক্ৰিকেটাৰ। শুদ্ধ উত্তৰ ক. পৰ্বতাৰোহী। 8 নম্বৰ, কোনখন অলিম্পিকত লাভলীনা বৰগোহাঁইয়ে ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল? ক. বেইজিং, খ. টকিঅ', গ. পেৰিছ, ঘ. এথেন্স। শুদ্ধ উত্তৰ খ. টকিঅ'। 9. এখন দেশৰ উন্নয়ন হ'বলৈ হ'লে ক. কেৱল পুৰুষক শ্ৰমৰ মৰ্যাদা দিব লাগিব, খ. কেৱল মহিলাক শ্ৰমৰ মৰ্যাদা দিব লাগিব, গ. পুৰুষ আৰু মহিলা উভয়কে শ্ৰমৰ মৰ্যাদা দিব লাগিব, ঘ. ওপৰৰ আটাইবোৰ শুদ্ধ। শুদ্ধ উত্তৰ গ. পুৰুষ আৰু মহিলা উভয়কে শ্ৰমৰ মৰ্যাদা দিব লাগিব। ইয়াৰ পিছত আমি চাম চমু উত্তৰ দিয়া। প্ৰথম প্ৰশ্ন, ক. শ্ৰমৰ মৰ্যাদা মানে কি? উত্তৰ, পুৰুষ বা মহিলাৰ বৈষম্য নাৰাখি উভয়ৰে কামক স্বীকৃতি প্ৰদান কৰাকে শ্ৰমৰ মৰ্যাদা বুলি কোৱা হয়। যেনে
মহিলাই ঘৰত কৰা কামৰো স্বীকৃতি পোৱা উচিত। পিছৰ প্ৰশ্ন, শ্ৰমৰ সমমূল্য কি বুজায়? উত্তৰ, পুৰুষ মহিলাৰ বৈষম্য নাৰাখি কামৰ সময় আৰু শ্ৰম অনুসৰি সমান কামৰ বাবে সমান মজুৰি প্ৰদান কৰাকেই শ্ৰমৰ সমমূল্যই বুজায়। প্ৰশ্ন গ, প্ৰতিভা দেৱী সিং পাটিলৰ কৰ্মজীৱন কেনেকৈ আৰম্ভ হৈছিল? উত্তৰ, প্ৰতিভা দেৱী সিং পাটিলৰ কৰ্মজীৱন এগৰাকী উকিল হিচাপে আৰম্ভ হৈছিল। ঘ, মামণি ৰয়ছম গোস্বামীয়ে কিমান বছৰ বয়সৰ পৰা সাহিত্য সাধনাত ব্ৰতী হয়? উত্তৰ, মামণি ৰয়ছম গোস্বামীয়ে 13 বছৰ বয়সৰ পৰা সাহিত্য সাধনাত ব্ৰতী হয়। ঙ, কল্পনা চাওলাই কোন বিষয়ত ডিগ্ৰী লাভ কৰিছিল? উত্তৰ, কল্পনা চাওলাই বৈমানিক অভিযন্তা বিষয়ত ডিগ্ৰী লাভ কৰিছিল। প্ৰথম চ, কলেজীয়া জীৱনত কি খেলত বাচিন্দ্ৰী পালে প্ৰথম পুৰস্কাৰ লাভ কৰিছিল? উত্তৰ, কলেজীয়া জীৱনত ৰাইফল শ্বুটিং খেলত বাচিন্দ্ৰীয়ে প্ৰথম পুৰস্কাৰ লাভ কৰিছিল। ইয়াৰ পিছত আমি উত্তৰ লিখা অৰ্থাৎ দীঘল প্ৰশ্নৰ সমূহৰ উত্তৰসমূহ আমি চাওঁ আহা। প্ৰশ্ন ক, পুৰুষ মহিলাৰ সমমৰ্যাদা আৰু পাৰস্পৰিক সহযোগিতাই সমাজ এখনৰ উন্নতিত কেনেদৰে অৰিহণা যোগায়? উত্তৰ, এটা পৰিয়াল বা এখন ঘৰৰ উন্নয়ন যেনেকৈ পুৰুষ মহিলা উভয়ৰে অৱদান থাকে, ঠিক তেনেকৈ এখন সমাজৰ উন্নয়ন পুৰুষ মহিলা উভয়ৰে অৱদান আছে। অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক, শৈক্ষিক, খেলা ধূলা, সাহিত্য, চিকিৎসা, নাচ গান আদি সকলো ক্ষেত্ৰতে পুৰুষ মহিলাৰ উভয়ৰে সক্ৰিয় সহযোগিতাৰ প্ৰয়োজন। মহিলাসকলৰ মাজতো মেধাসম্পন্ন, কষ্টসহিষ্ণু আৰু অসাধাৰণ মহিলা আছে। উদাহৰণস্বৰূপে ৰাজনীতিত প্ৰতিভা দেৱী সিং পাটিল, সাহিত্যত মামণি ৰয়ছম গোস্বামী, মহাকাশ বিজ্ঞানী কল্পনা চাওলা, খেলা ধূলাত বাচেন্দ্ৰী পাল আৰু লাভলীনা বৰগোহাঁই আদিৰ কথা উল্লেখ কৰিব পাৰি। এনেদৰে দেশৰ আৰু দশৰ কল্যাণৰ হকে পুৰুষ মহিলা নিৰ্বিশেষে আটায়ে সমানে দায়বদ্ধ। পুৰুষ মহিলাৰ সমমৰ্যাদা আৰু পাৰস্পৰিক সহযোগিতাইহে দেশৰ উন্নতিৰ পথ মসৃণ কৰে। মহিলাক পুৰুষতকৈ দুৰ্বল বুলি ভবাৰ ফল নাই। তাৰ পিছৰ প্ৰশ্ন খ, লিংগ বৈষম্যৰ কবলত আমাৰ সমাজৰ অধিকাংশ এতিয়াও নিমজ্জিত, কেনেকৈ? উত্তৰ, ভাৰতৰ সংবিধানত সমতা অধিকাৰ মৌলিক অধিকাৰ হিচাপে স্বীকৃতি লাভ কৰিছে। ইয়ে জাতি, বৰ্ণ, লিংগ ভেদে সকলো মানুহৰে সকলো ক্ষেত্ৰতে সমান অধিকাৰ কথা মানি লৈছে। কিন্তু বাস্তৱত পুৰুষ আৰু মহিলাৰ মাজত থাকিব লগা সমতাৰ কথাটো গৌণ হৈয়েই আছে। এতিয়াও মহিলাক পুৰুষতকৈ দুৰ্বল বুলিয়েই ভবা হয়। এতিয়াও দেশৰ মহিলাসকলক বহু ক্ষেত্ৰত নিজৰ দক্ষতা বিকাশৰ সুবিধা দিয়া হোৱা নাই। মহিলাৰ কামৰ মৰ্যাদা এতিয়াও বহু ক্ষেত্ৰত দিয়া নহয়। চৰকাৰী চাকৰি, ৰাজনীতি আদি ক্ষেত্ৰত এতিয়াও মহিলাই ভালদৰে অংশগ্ৰহণ কৰিব পৰা নাই। এতিয়াও সমাজত ছোৱালীতকৈ ল'ৰাক অধিক গুৰুত্ব দিয়া দেখা যায়। চমুকৈ ক'বলৈ গ'লে লিংগ বৈষম্যৰ কবলত আমাৰ সমাজৰ অধিকাংশ এতিয়াও নিমজ্জিত। তাৰ পিছৰ প্ৰশ্ন, সমাজৰ উন্নতিত মহিলাৰ ভূমিকা কিয় অপৰিহাৰ্য? উত্তৰ, সমাজৰ উন্নতিত পুৰুষৰ সমানেই মহিলাৰ অৱদানো অনস্বীকাৰ্য। সমাজৰ প্ৰতি পুৰুষৰ সমানে মহিলাসকলো দূৰদৰ্শী
আৰু দায়িত্বশীল। সমাজৰ ছোৱালীসকল ল'ৰাৰ সমানেই পৰিশ্ৰমী আৰু বুদ্ধিদীপ্ত। সমাজত মহিলাৰ সংখ্যা পুৰুষতকৈ অলপহে কম। গতিকে এনে দুজন সংখ্যক মানৱ সম্পদক সমাজ কল্যাণৰ কামৰ পৰা আঁতৰাই ৰাখিলে সমাজৰ প্ৰগতি সম্ভৱ নহয়। সবলী মহিলাই সমাজৰ প্ৰতিটো ক্ষেত্ৰতে উল্লেখযোগ্য বৰঙণি যোগাই আহিছে। সেয়েহে সমাজৰ উন্নতিত মহিলাৰ ভূমিকা অপৰিসীম। এইখিনি আছিলে আমাৰ আজিৰ সেই 21 নম্বৰ পাঠটি, সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ 21 নম্বৰ পাঠটিৰ শ্ৰমৰ সমমৰ্যাদাৰ সমমূল্যৰ কিছুমান প্ৰশ্ন উত্তৰ। গতিকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ থাকিল। থেংক ইউ so much. Bye bye.